জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিমূৰ্তিত সেইটো মই দেখা নাই যদিও আপুনি কৈছে চাগে নিশ্চয় সঁচাই হ'ব পাৰে কিন্তু মই সেইটো কাৰণক এটা কথা ক'ব বিচাৰোঁ যে কংগ্ৰেছ পাৰ্টিটোৱে সদায় জুবিন ডাঙৰীয়াৰ ৰাজনীতিয়ে কৰিছে মানুহে নিৰ্বাচনৰ সময়ত এতিয়া মানুহে কয় যে বিজেপিয়ে তেখেতৰ নাম লোৱা নাই বাট আমি তেখেতৰ আজি আনিব বিচাৰোঁ নামটো লোৱা নাই তেখেতৰ যি কৰিবলগা কাম আছে আমাৰ চৰকাৰে কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সকলোৱে দেখিলোঁ তেখেতৰ প্ৰচেষ্টাত আমি ইমান নিয়াৰিকৈ গোটেই জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধিৰ মৃত্যু হোৱাৰ পৰা সমাধি ক্ষেত্ৰলৈ যাত্ৰাৰ পৰা লৈ নিয়াৰিকৈ অসম চৰকাৰৰ সহযোগিতা অসম চৰকাৰৰ যে কৰণীয় কামখিনি অসম চৰকাৰে যি আসামীক কৰায়ত্ব কৰা জেলত ভৰাই ৰখা আমাৰ ধৰক আমি কাম কৰি আছোঁ বহুতে ন্যায়ৰ কথা কয় ন্যায়টো ন্যায়ালয়ে দিব আৰু আমাৰ ষ্ট্ৰং চাৰ্জশ্বিট আছে সেইকাৰণে কোনো বেইল পোৱা নাই সকলো ন্যায়ালয়ত জেলত সোমাই আছে ন্যায়ালয়ে তাৰ শুনানি চলি আছে শুনানি দিব শুনানিত যি ফেচলা দিয়ে আমিতো চাৰ্জশ্বিট মাদাৰে লগাইছোঁ আমি আমাৰ কাম কৰিছোঁ আমি কোনো জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আমি ৰাজনীতি কৰা নাই কিন্তু কংগ্ৰেছ পাৰ্টিটোৱে বাৰে বাৰে ৰাজনীতি কৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ আমাক টাৰ্গেট কৰে আমি তেখেতৰ সমাধিস্থলীত গৈ পিনে পলিটিক্স কৰে এনেকুৱা কংগ্ৰেছ নেতা আহে ৰৈ বিনানগৰ ৰৈ কেতেকী বুলি কয় সেই ব্যক্তিয়ে সেই পিনে আমাৰ অসমৰ মানুহক জুবিন গাৰ্গৰ ওপৰত নীতি শিক্ষা দিয়ে এই পাৰ্টিটোৱে ৰাজনীতি কৰিছে আৰু চাগে সেই যুৱকজনে ক'ৰবাত নে ক'ৰবাত কি হ'ল ময়ো নাজানো কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিমূৰ্তি ফটোত সেইটো এটা কোনো ভাবিবই নোৱাৰে এই সময়ত যে কোনোবাই কৰিব পাৰে কিন্তু কংগ্ৰেছ পাৰ্টিৰ মানসিকতা এয়া মই সেই ব্যক্তিজনৰ কথা নকওঁ কিন্তু কংগ্ৰেছ পাৰ্টিৰ মানসিকতা যে কংগ্ৰেছ পাৰ্টিৰ ব্যক্তিসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ ইলেকশ্যন জিকিব বিচাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ এই নিৰ্বাচনী বৈতৰণা পাৰ কৰিব বিচাৰে কাৰণ এই মানুহ অসমৰ ৰাইজে গম পায় যে আমি কিমান জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি সন্মান আছে কিমান শ্ৰদ্ধা আছে জুবিন গাৰ্গ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক কিমান মৰম কৰিছে ভাল পাইছিলে নিজৰ ককাইদেউজনে ভাবিছিলে আৰু তেখেতে সময়ে আমাক সমালোচনা কৰে আৰু সময়ে কিন্তু কৈও যে ভাৰতীয় জনতা পাৰ্টীয়ে ভাল কাম কৰিছে তো জুবিন গাৰ্গ ডাঙৰীয়া চিধা কথা কোৱা মানুহ আছিলে সেইকাৰণে জুবিন গাৰ্গে ৰাজনীতি কৰা নাছিলে কেতিয়াও আৰু মই অনুৰোধ কৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক ৰাজনীতি কোনো কৰিব নালাগে তাতে ৰাজনীতি কৰাৰ কাৰণেহে আজি এইবিলাক পৰিৱেশ হৈছে সেইকাৰণে মই এইটোৱে যে এইটো কংগ্ৰেছ পাৰ্টীৰ চৰিত্ৰ যে কংগ্ৰেছীসকলে জুবিন গাৰ্গ ডাঙৰীয়ালৈ ৰাজনীতি কৰি আছে জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিমূৰ্তিত সেইটো মই দেখা নাই যদিও আপুনি কৈছে চাগে নিশ্চয় সঁচাই হ'ব পাৰে কিন্তু মই সেইটো কাৰণক এটা কথা ক'ব বিচাৰোঁ যে কংগ্ৰেছ পাৰ্টিটোৱে সদায় জুবিন ডাঙৰীয়াৰ ৰাজনীতিয়ে কৰিছে মানুহে নিৰ্বাচনৰ সময়ত এতিয়া মানুহে কয় যে বিজেপিয়ে তেখেতৰ নাম লোৱা নাই বাট আমি তেখেতৰ আজি আনিব বিচাৰোঁ নামটো লোৱা নাই তেখেতৰ যি কৰিবলগা কাম আছে আমাৰ চৰকাৰে কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সকলোৱে দেখিলোঁ তেখেতৰ প্ৰচেষ্টাত আমি ইমান নিয়াৰিকৈ গোটেই জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধিৰ মৃত্যু হোৱাৰ পৰা সমাধি ক্ষেত্ৰলৈ যাত্ৰাৰ পৰা লৈ নিয়াৰিকৈ অসম চৰকাৰৰ সহযোগিতা অসম চৰকাৰৰ যে কৰণীয় কামখিনি অসম চৰকাৰে যি আসামীক কৰায়ত্ব কৰা জেলত ভৰাই ৰখা আমাৰ ধৰক আমি কাম কৰি আছোঁ বহুতে ন্যায়ৰ কথা কয় ন্যায়টো ন্যায়ালয়ে দিব আৰু আমাৰ ষ্ট্ৰং চাৰ্জশ্বিট আছে সেইকাৰণে কোনো বেইল পোৱা নাই সকলো ন্যায়ালয়ত জেলত সোমাই আছে ন্যায়ালয়ে তাৰ শুনানি চলি আছে শুনানি দিব শুনানিত যি ফেচলা দিয়ে আমিতো চাৰ্জশ্বিট মাদাৰে লগাইছোঁ আমি আমাৰ কাম কৰিছোঁ আমি কোনো জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আমি ৰাজনীতি কৰা নাই কিন্তু কংগ্ৰেছ পাৰ্টিটোৱে বাৰে বাৰে ৰাজনীতি কৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ আমাক টাৰ্গেট কৰে আমি তেখেতৰ সমাধিস্থলীত গৈ পিনে পলিটিক্স কৰে এনেকুৱা কংগ্ৰেছ নেতা আহে ৰৈ বিনানগৰ ৰৈ কেতেকী বুলি কয় সেই ব্যক্তিয়ে সেই পিনে আমাৰ অসমৰ মানুহক জুবিন গাৰ্গৰ ওপৰত নীতি শিক্ষা দিয়ে এই পাৰ্টিটোৱে ৰাজনীতি কৰিছে আৰু চাগে সেই যুৱকজনে ক'ৰবাত নে ক'ৰবাত কি হ'ল ময়ো নাজানো কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিমূৰ্তি ফটোত সেইটো এটা কোনো ভাবিবই নোৱাৰে এই সময়ত যে কোনোবাই কৰিব পাৰে কিন্তু কংগ্ৰেছ পাৰ্টিৰ মানসিকতা এয়া মই সেই ব্যক্তিজনৰ কথা নকওঁ কিন্তু কংগ্ৰেছ পাৰ্টিৰ মানসিকতা যে কংগ্ৰেছ পাৰ্টিৰ ব্যক্তিসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ ইলেকশ্যন জিকিব বিচাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ এই নিৰ্বাচনী বৈতৰণা পাৰ কৰিব বিচাৰে কাৰণ এই মানুহ অসমৰ ৰাইজে গম পায় যে আমি কিমান জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি সন্মান আছে কিমান শ্ৰদ্ধা আছে জুবিন গাৰ্গ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক কিমান মৰম কৰিছে ভাল পাইছিলে নিজৰ ককাইদেউজনে ভাবিছিলে আৰু তেখেতে সময়ে আমাক সমালোচনা কৰে আৰু সময়ে কিন্তু কৈও যে ভাৰতীয় জনতা পাৰ্টীয়ে ভাল কাম কৰিছে তো জুবিন গাৰ্গ ডাঙৰীয়া চিধা কথা কোৱা মানুহ আছিলে সেইকাৰণে জুবিন গাৰ্গে ৰাজনীতি কৰা নাছিলে কেতিয়াও আৰু মই অনুৰোধ কৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক ৰাজনীতি কোনো কৰিব নালাগে তাতে ৰাজনীতি কৰাৰ কাৰণেহে আজি এইবিলাক পৰিৱেশ হৈছে সেইকাৰণে মই এইটোৱে যে এইটো কংগ্ৰেছ পাৰ্টীৰ চৰিত্ৰ যে কংগ্ৰেছীসকলে জুবিন গাৰ্গ ডাঙৰীয়ালৈ ৰাজনীতি কৰি আছে